আজি আহিলোঁ হাৱা মেহেল চাবলৈ। ৰ'ব কাহিনীটো প্ৰথমৰ পৰা কৈ আছোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আশা কৰোঁ সকলোৰে ভাল চাগে আৰু মোৰো ভাল। আজি মোৰ ৰাজস্থান জয়পুৰৰ দ্বিতীয়টো দিন আৰু এইটো হৈছে মোৰ ৰুমটো, যিটো ৰুমত মই আছোঁ। আজি যাম হাৱা মেহেল চাবলৈ আৰু এয়া মই ৰেডি হৈ গ'লোঁ। লুকটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব দেই। ৰুমৰ পৰা ওলাই আহিয়ে সোমালোঁ হোটেলত ভাত বিচাৰি। ইয়াতে প্ৰাইচ দেখিছেনে কিমান দাম? প্লেইন থালিৰ 290। এয়া প্লেইন থালিয়ে অৰ্ডাৰ দিলোঁ আৰু খোৱা বোৱা হোৱাৰ পাছত আহি পালোহি হাৱা মেহেল। এই মেহেলটো নিৰ্মাণ কৰিছিলে 1799ত মহাৰাজা চাবাই প্ৰতাপ সিঙে। তেওঁ এজন আছিলে শ্ৰীকৃষ্ণ পৰম ভক্ত, সেইকাৰণে মেহেলটোৰ আকাৰ শ্ৰীকৃষ্ণ মুকুটটোৰ দৰে দিয়া হৈছিলে। আৰু এই মেহেলটো সম্পূৰ্ণ খিৰিকী আছিলে 953খন। মেহেলটো এনেকৈ বনোৱা হৈছিলে বাহিৰত যিমান গৰম হৈ থাকিলেও ভিতৰত ঠাণ্ডা হৈ থাকে আৰু সেইকাৰণে ইয়াৰ নাম হাৱা মেহেল হ'ল। বতৰটো অলপ ঠাণ্ডা আছিলে, সেইকাৰণে চাহ একাপ খাবলৈ গ'লোঁ। ইয়াৰ চাহ কিন্তু বহুত টেষ্টি আছিলে। কোনোবা যদি কেতিয়াবা আহা, ওচৰতে আছে, টেষ্ট কৰিবা। এতিয়া 7টা বাজিছে সন্ধিয়া আৰু লাইট দি দিয়াৰ লগে লগে দেখিছেনে কি মজা লাগিছে দেখিবলৈ। হাৱা মেহেলটো চাই হোৱাৰ পিছত আমি আহিলোঁ এতিয়া কল্কি মন্দিৰ। এইটো ইণ্ডিয়াৰ প্ৰথমটো কল্কি মন্দিৰ হয় আৰু 300 বছৰো এইটো পুৰণা। এই ঘোঁৰাটো দেখিছেনে? এই ঘোঁৰাটো এটা ভৰিতে অলপমান দুখ পোৱা আছে, যিটো নেকি লাহে লাহে হিল হৈ আছে, নিজে নিজে ভাল হৈ আছে। আৰু যিদিনা এইটো সম্পূৰ্ণ ভাল হৈ যাব তেতিয়া বিষ্ণু অৱতাৰ কল্কি ভগৱানৰ এই পৃথিৱীত জন্ম হ'ব। এইখনেই হৈছে জয়পুৰ চহৰ। মই গোটেইখন দেখাব নোৱাৰোঁ, ইয়াৰে গোটেই ঘৰবোৰ একেই। আৰু এই জয়পুৰ চহৰখনক আন এটা নামো আছে পিংক চিটি। আৰু আজিলৈ মিনি ব্লগটো ইমানতে সামৰিলোঁ। বাই বাই।